নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে আজি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ উপহাৰ ঘোষণা কৰিছে, য'ত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগে আজি অৰ্থাৎ 19/2/2025 তাৰিখে এই জাননীখনৰ জৰিয়তে জনাইছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনিৰ অধীনত 30 লাখ টকালৈকে বৰ্ধিত গৃহ ঋণৰ সুবিধা 1% হ্ৰাস সাহায্যৰ সৈতে বৰ্তমানৰ হিতাধিকাৰীসকলৰ বাবে বৃদ্ধি কৰা হৈছে। অৰ্থাৎ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বতে আপোন ঘৰ আঁচনিৰ অধীনত 1% হ্ৰাস সাহায্যৰে যি 15 লাখ টকাৰ গৃহ ঋণ লাভ কৰিছিল, সেই গৃহ ঋণৰ পৰিমাণ বৰ্তমান ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধাৰ্থে 30 লাখ টকালৈকে বৃদ্ধি কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।